হেল্ল' এভৰিৱান, আজি মই ৰাতিপুৱাই বনাবলৈ লৈছোঁ চেৱৈ। চেৱৈ মোৰ প্ৰিয় বুলি কওঁ আৰু মই চেৱৈ খাই খুব ভাল পাওঁ, কিন্তু মই একেবাৰে চিম্পল হিচাপে বনাই খাই ভাল পাওঁ। বেছিকৈ মানে কিবাকিবি দিলে ভাল নালাগে। আৰু এয়া মই এহেতাও নহয় আৰু তাতোতকৈ কম চেনি দিলোঁ। চেনিখিনি দিয়াৰ পাছত ইয়াতে মই কালাৰটো অলপ সলনি হ'বৰ বাবে মই গুড় এপিচ দি দিম। এয়া গুড় অকণমান মই গুড় লৈছোঁ, বাছ কালাৰটো যাতে সলনি হৈ পৰে সেইবাবে গুড় ল'লোঁ মই। ইয়াৰ গুড়খিনি দিয়াৰ পাছত আকৌ মই এনেকৈ মানে হেতাখনেৰে সানমিহলি কৰি থাকিম, যেতিয়ালৈকে মানে গুড়ৰ কালাৰটো নাহে তেতিয়ালৈকে সানমিহলি কৰি পেলালোঁ। আনফালে এয়া চেৱৈ পেকেট, চেৱৈবিলাক মই কিন্তু ভজাটোৱে আনো প্ৰায়, সেইবাবে মই আকৌ তেলত ভাজিবলৈ নালাগে আৰু একেবাৰে মানে ৰষ্টেড কৰাই আছে। এয়া চাওক, গুড় দি পেলাই বনোৱাৰ পাছত কালাৰটো এনেকুৱা সলনি হৈ পৰিলে। কালাৰটো সলনি হোৱাৰ পাছত কিন্তু অলপ উতল আহিবলৈ দিছোঁ মই, আৰু চাইডে উতলি পেলাই মানে পৰিও গৈছিলে, সেইবিলাক মই মুচি পেলালোঁ। এয়া কেৰাহীখনত মানে উপঙি গৈছিলেগৈ। আৰু লগতে এতিয়া মই ইয়াতে চেৱৈ দি দিম। চেৱৈ এয়া চাহ খোৱা কাপ মানে ডিছপ'জেবল কাপ, আৰু তাতে মই 2 কাপ দিম। একাপটো দিলোঁৱে আৰু একাপ মই ইয়াতে ব্যৱহাৰ কৰিম। 2 কাপ দিলেই মানে যথেষ্ট হৈ যায়, কাৰণ বেছিকৈ দিলে আকৌ মানে ফুলি আহিব, তেতিয়া আকৌ বেয়া লাগে, গাখীৰ যিহেতু বেছিকৈ লাগে, সেইবাবে মই 2 কাপ দিলোঁ। এয়া দেখিলে নহয়, 2 কাপ দিলোঁ। 2 কাপ দিয়াৰ পাছত এতিয়া মই আকৌ এয়া মানে হেতাখনেৰে এনেকৈ লৰচৰ কৰি পেলাই কালাৰটো মানে কিমান সুন্দৰ হৈ আহিলে, আৰু উতলি পেলাই দাঁতমূৰীয়া হৈ আহিছে। চেৱৈবিলাকো মানে একেবাৰে মানে কোমলি গৈছেগৈ। সোনকালে হৈ যোৱা এটা ৰেচিপি হয়। আৰু আপোনালোকে যদি চেৱৈ খাবলৈ বিচাৰে তেনেহ'লে এনেকুৱা ৰষ্টেড চেৱৈটো আনিব। ৰষ্টেড চেৱৈটো মানে কি হয়, মানে ভাজিবলৈ নালাগে, ভাজিবও নালাগে, একো কৰিব নালাগে। ইয়াতে মানে সকলোবিলাক মিশ্ৰণ মিক্স থাকে, ইলাইচি আৰু তেজপাতো থাকে ইয়াতে। আৰু এয়া মোৰ ফাইনেলি কেৰাহীটোত হৈ গ'ল। এয়া চাওক, কালাৰটো কিমান সুন্দৰ হৈছে, আৰু গাখীৰ আপোনালোকে যিমান বেছিকৈ দিয়ে সিমানেই খাই ভাল লাগে। আৰু গাখীৰবিলাক টানি পেলালে, একেবাৰে চেৱৈয়ে মানে টানি পেলালে। এতিয়া মই বাঢ়ি ল'ম, কাৰণ বৌহঁতে আহিছে, বৌহঁতে বাহিৰত বহি আছে, সিহঁতে কৈছে চাহ খাওঁ, সেইবাবে মই ফটাফট বনাই দিলোঁ আৰু লগালগ হৈ যায়। সেইবাবে মই চেৱৈটো মানে ভাল পাওঁ আৰু আনি থৈ দিওঁ, আৰু খালে মানে পেটটো ভৰিও যায়। ৰুটি চুটি খোৱা কোনো প্ৰয়োজন নাই, ৰাতিপুৱা মানে চেৱৈটো খাই দিলে ৰুটি খোৱা কোনো দৰকাৰেই নাই। সেইবাবে আৰু ওপৰত মই অলপ মানে এনেকৈ ড্ৰাই ফ্ৰুটছ আছে, আৰু অলপ মানে মুৰাব্বা আছে, সেই মুৰাব্বাবিলাক এনেকৈ দি পেলাই এতিয়া খাই ল'ম আৰু। ঠিক আছে ফ্ৰেণ্ডছসকল, খাই লওঁ। এয়াই আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিলোঁ। আৰু ৰাতিপুৱাই মানে চাহৰ লগত এটা বনাইছিলোঁ, আৰু সেই বনাওঁতে আপোনালোককো লগত দেখাই দিলোঁ। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাৰু। আৰু আপোনালোকে ট্ৰাই কৰিবলৈ একদম নাপাহৰিব এইবিলাক বস্তু। ঠিক আছে, বাই বাই।